মৰমৰ কণমানিহঁত, মই আইমাই শুভ সন্ধিয়া জনালোঁ দেই তোমালোকক। ভালে আছানে তোমালোক সকলো? বাৰু মই এটা সৰু সাধু তোমালোকলৈ বুলি পটককৈ কৈ দিওঁ, হ'বনে? এই সন্ধিয়া পৰৰ এই সাধুটো শুনি কেনেকুৱা পোৱা মোক ক'বাচোন দেই। এইটো এটা সৰু তোমাৰ কুকুৰ পোৱালিৰ সাধু। কুকুৰটোৰ নাম আছিলে কি জানা? টম। টম এঘৰৰ পোহনীয়া কুকুৰ আছিলে। টমক সকলোৱে খুব মৰম কৰে আৰু গৃহস্থই ভাল ভাল খোৱা বস্তু আনি দিয়ে, ধুনীয়াকৈ বিচনা পাৰি দিয়ে আৰু তাক লগতে শুৱাই মেলি একদম কেঁচুৱাৰ নিচিনাকৈ মৰম কৰে। কিন্তু টমৰ মনত বৰ অশান্তি। কেলৈ অশান্তি? কাৰণ সি অকলেতো কলৈকো যাব নোৱাৰে, তাক এৰিয়েই নিদিয়ে। সি গেটৰ বাহিৰ হৈ যাব নোৱাৰে ঘৰৰ। সেইকাৰণে তাৰ মানে মনত বিৰাট দুখ। সি ওপৰলৈ চাই দেখিলে এদিন এটা চৰাই উৰি আনন্দ মনেৰে কিৰিলি পাৰি পাৰি আহি তাহাঁতৰ ঘৰৰ ভিতৰত থকা গছ এজোপাত পৰিলে। সি চৰাইটোলৈ চাই সুধিলে, হেৰা শালিকী ভনীটি, তুমি ইমান আনন্দ কৰিছা, ক'ৰ পৰানো আহিলা তুমি? তোমাৰেই ভাল দিয়া, দিনটো তুমি আনন্দ মনেৰে আকাশত উৰি ফুৰিব পাৰা। মোৰ যে কিমান বেয়া চোৱাচোন, মই অনবৰতে ঘৰতে থাকিব লাগে। মোক ক'ৰবালৈ নিনিলে মই যাবই নোৱাৰোঁ। আৰু মোৰ যে এই ডিঙিত দেখিছা এডাল লগাই থৈছে, সেইডালো মই এৰাব নোৱাৰোঁ। তোমাৰেই ভাল, তুমি মুক্ত হিচাপে ওপৰত উৰি ফুৰিব পাৰা। তেতিয়া সেই শালিকীটোৱে কি ক'লে জানা? শালিকীয়ে ক'লে, মই আকৌ ভাবোঁ তুমিহে বহুত মহা সুখত আছা, তোমাৰতো খোৱাৰ চিন্তা নাই, থকাৰ চিন্তা নাই, তুমি কি চিন্তা কৰিবলগীয়া আছে? মোৰ কথা ভাবাচোন, মই উৰি উৰি এনেই ঘূৰি নুফুৰোঁ নহয়, মই খোৱা বস্তুহে গোটাই আনো ঘৰলৈ। আৰু লগতে মোৰ যে এই বাঁহটো ভাঙি গৈছে, সেই বাঁহটোহে ঠিক কৰিবলৈ গোটা কিছুমান কঢ়িয়াই ফুৰিছোঁ দিনটো। তোমাৰেই ভাল। এই বুলি কওঁতে টমে অকণমান মনটো ভাল কৰিবলৈ যত্ন কৰিলে। তাৰপিছতে দেখিলে এটা দূৰৰ পৰা কি গাধ আহি আছিলে, আৰু গাধটোৰ পিঠিত বুজাই বুজাই বস্তু। গাধটো আহি তাহাঁতৰ গেটৰ মুখতে ৰ'ল আৰু কুকুৰটোক সুধিবলৈ ধৰিলে, টম, কি খবৰ তোমাৰ? ভালে আছানে? আছোঁ আৰু দিয়া, কিনো আৰু মোৰ ভাল বেয়া, মই সদায় এনেকেইতো থাকিব লাগে, মই ঘৰৰ ভিতৰতে সোমাই থাকোঁ, তোমাৰেই ভাল, তুমি গৈ গৈ বেলেগ ঠাই ঘূৰি ফুৰিব পাৰা, মইতো নোৱাৰোঁ। গাধই বোলে, কি কথা কৈছা তুমি? তুমি যে ইমান আৰামত আছা, তোমাৰ খোৱা পিন্ধাৰ একো চিন্তা নাই, আৰামছে থাকিব পাৰা। মই সেই গৰু খাটনি দি 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 লোকৰ বোজা কঢ়িয়াই ফুৰিব লাগে। তাৰ উপৰি গৃহস্থৰ ঘৰততো মোক থাকিবলৈ নিদিয়ে, মোক বাহিৰতহে বান্ধি থয়, তোমাৰেই ভাল। এই বুলি কওঁতে আমাৰ টমৰ মনলৈ তেতিয়া কি আহিলে? অলপমান হ'লেও আনন্দ ঘূৰি আহিলে আৰু সি মনতে ভাবিবলৈ ধৰিলে, মই দেখোন ইমান দিন এনেই দুখ কৰি আছোঁ, মোতকৈও দুখী দেখোন এওঁবিলাক। মোকতো ভগৱানে চব দিছে, ইচ আজিৰ পৰা মই আৰু কেতিয়াও আপত্তি নকৰোঁ আৰু দুখো নকৰোঁ। ভগৱানে যাক যেনেকৈ দিছে তাতেই আমি আচলতে সন্তুষ্ট হৈ থাকিব লাগে। আৰু সেইদিনাৰ পৰা টমে আনন্দ মনেৰে গৃহস্থৰ ঘৰত গৃহস্থই গোটাই দিয়া বস্তু ডকচি খাই আৰামত পাৰি দিয়া বিচনাখনত শুই মৌজ মস্তি কৰি জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। বাৰু মইনাহঁত, কেনেকুৱা লাগিলে এই সন্ধিয়া পৰৰ সাধুটো শুনি? আমাৰ সকলোৰে কি হয়, আমাৰ নথকা বস্তুটো আমি সদায় লোকৰ তাত বেছি দেখোঁ, নহয়নে বাৰু? আমাৰ যি আছে তাত আমি সন্তুষ্ট নহওঁ। এয়া হৈছে মানুহৰ স্বভাৱ। আচলতে আমাৰ সকলোৰে সকলো বস্তু আছে বুলি বা যিখিনি বস্তু আছে সেইখিনিয়ে আমি সন্তোষ লভিবলৈ যত্ন কৰিব লাগে, হয়নে বাৰু? নহ'লে সদায় আমি লোকক দেখিয়ে ভাবিম যে লোকে সকলোবিলাক ভালে আছে, মইহে বেয়া হৈ আছোঁ। কিন্তু যেতিয়া আমি ওচৰৰ পৰা চাম, সকলোৰে বেলেগ বেলেগ ধৰণৰ কি থাকে? দুখ থাকে। বাৰু মইনাহঁত, এই সন্ধিয়া পৰত তোমালোকক এই সাধুটো ক'লোঁ, কেনেকুৱা লাগিলে মোক জনাবা।
হ'বনে? এতিয়াৰ কাৰণে শুভ সন্ধিয়া।